বিশ্বনাথৰ আৱৰ্ত ভৱনত উপস্থিত হৈকৈ অসমৰ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আজি বিহালী বনাঞ্চল পৰিদৰ্শন কৰিব বন মন্ত্ৰী গৰাকীয়ে বিশ্বনাথৰ আৱৰ্ত ভৱনত বন বিভাগৰ বিভিন্ন বিষয়ববীয়াৰে সৈতে আলোচনাত মিলিত হয় বন মন্ত্ৰী গৰাকী বুধবাৰে বিহালী সংৰক্ষিত বনাঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল বুধবাৰে বন কৰ্মীক লক্ষ্য কৰি 50 ৰাউণ্ড গুলীচালনা কৰিছিল অৰুণাচলী দুৰ্বৃত্তই বিহালী বৰংগা বনাঞ্চলত অসমৰ ভূমি দখল কৰি ঘৰ নিৰ্মাণ কৰাত বাধা দিবলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল ঘটনাস্থলীৰ পৰা বন বিভাগৰ লোকসকলে বন বিভাগৰ কৰ্মচাৰীসকলে এটা খালী মেগজিন উদ্ধাৰ কৰিছে বিশ্বনাথ বন বিভাগৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ গৈ অসমৰ ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা তিনিটা ঘৰ উচ্ছেদ কৰে বন বিভাগৰ লোকে পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল বিহালী সংৰক্ষিত বনাঞ্চলত এই মুহূৰ্তত আমি জনাইছো যে নিখাৰ ভাগত কালি যেতিয়া অসমৰ ভূমিত তিনিটাকৈ ঘৰ নিৰ্মাণ কৰিছিল অবৈধভাৱে ঘৰ নিৰ্মাণ কৰিছিল অৰুণাচলী দুৰ্বৃত্তই আৰু সেই ঘৰ উচ্ছেদ চলাইছিল বন বিভাগৰ লোকে সেই সময়তে বন কৰ্মীক লক্ষ্য কৰি 50 ৰাউণ্ড গুলীচালনা কৰিছিল অৰুণাচলী দুৰ্বৃত্তই ইয়াৰ ঠিক 2-3 দিনৰ পূৰ্বে অনুৰূপ ঘটনা সংঘটিত হৈছিল বিহালী সংৰক্ষিত বনাঞ্চলত অৰুণাচলী দুৰ্বৃত্তৰ তাণ্ডৱ আৰু সেই ঘটনাস্থলী আজি পৰিদৰ্শন কৰিব বন মন্ত্ৰী গৰাকীয়ে ইতিমধ্যে তেওঁ বিশ্বনাথৰ আৱৰ্ত ভৱনত উপস্থিত হৈছেগৈ আৰু বিহালী বনাঞ্চল পৰিদৰ্শন কৰিব বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিশ্বনাথৰ আৱৰ্ত ভৱনত বন বিভাগৰ বিভিন্ন বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয় বন মন্ত্ৰী গৰাকী বুধবাৰে বিহালী সংৰক্ষিত বনাঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল বুধবাৰে বন কৰ্মীক লক্ষ্য কৰি 50 ৰাউণ্ড গুলীচালনা কৰিছিল অৰুণাচলী দুৰ্বৃত্তই বিহালী বৰংগা বনাঞ্চলত অসমৰ ভূমি দখল কৰি ঘৰ নিৰ্মাণ কৰিবলৈ কৰাত বাধা আৰোপ কৰাৰ সময়তে 50 ৰাউণ্ড গুলীচালনা কৰিছিল অৰুণাচলী দুৰ্বৃত্তই খালী মেগজিন উদ্ধাৰ কৰিছে বিশ্বনাথ বন বিভাগৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈছিল গৈ অসমৰ ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা তিনিটা ঘৰ উচ্ছেদ কৰিছিল বন বিভাগৰ লোকে আমাৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল এটাত যথেষ্ট পৰিমাণে বন জংগল ধ্বংস হোৱা খবৰ আহি আছিল আৰু আমাৰ সকলোৰে দায়িত্ব হ'ল যে কোনো কাৰণতে যাতে বনভূমি ধ্বংস কৰিব নোৱাৰে সীমা বিবাদ এটা বেলেগ বিষয় কিন্তু বনভূমি কোনো কাৰণতে যাতে ধ্বংস নহয় এই কথাটো আমি লক্ষ্য ৰাখিব লাগে যোৱা সময়ত মই যেতিয়া স্যাটেলাইট ইমেজ আনি চাইছিলো তেতিয়া দেখা গৈছিল যে প্ৰায় 400 হেক্টৰ অঞ্চল যি আজিৰ পৰা 6 মাহ আগত খুব সুন্দৰ বনভূমি আছিল বা গছ-গছনি আছিল সেই গোটেই অঞ্চলটো যথেষ্ট পৰিমাণে ফৰেষ্ট ডেষ্ট্ৰয় কৰা হৈছিল আৰু সেই কাৰণে আজি মই নিজে ইয়ালৈ আহিছো আমাৰ বন বিভাগ পুলিচৰ সকলো বিষয়া তাৰ লগে লগে ইকোলজিকেল টাস্ক ফোৰ্চক আমি মাতিছো আমাৰ সকলো বিষয়া ইয়াত আহি এতিয়া মই চাইডলৈকে যাম তাত চাম আৰু আমাৰ কথা হ'ল যে যি বনভূমি ধ্বংস হৈছে ইমিডিয়েটলি তাক আমি পুনৰ গছ ৰোপণ কৰিব লাগিব তাৰ কাৰণে আমি ব্যৱস্থা কৰিম যাতে কোনো ধৰণৰ বন ধ্বংস কামটোক আমি কেতিয়াও এনকাৰেজ কৰিব নোৱাৰো আৰু এয়া কেতিয়াও কোনো চৰকাৰে নকৰে তাত কিছু দুৰ্বৃত্ত অৰুণাচলৰ ইফালৰ পৰা অহা কিছু দুৰ্বৃত্ত এই কামখিনি কৰিছে কিন্তু তাৰ ওপৰত চৰকাৰ অত্যন্ত কঠোৰ হ'ব খালি পুনৰ গুলীচালনা হৈছে চাওক এইবিলাক দুৰ্বৃত্ত যিহেতু তেওঁলোকৰতো নিজৰ কিছুমান লাভৰ কাৰণে কাম কৰিব গতিকে তেওঁলোকে এইবিলাক গুলীচালনা চলাব আমাৰ পুলিচ প্ৰশাসনে বা আমাৰ বন বিভাগে তাৰ প্ৰত্যুত্তৰ নিশ্চয়কৈ দিব আৰু যি কৰিব লাগে বন বিভাগ আৰু আৰক্ষী প্ৰশাসনে সম্পূৰ্ণৰূপে কৰিব চাওক দুৰ্বৃত্ত হলে এইবিলাক দুৰ্বৃত্তই যি কৰি থাকিব তেওঁলোকে আহিছে নিজৰ কিবা এটা ইণ্টেনশ্যন লৈ নিজৰ কিবা এটা কৰিবৰ কাৰণে নিজৰ লাভৰ কাৰণে তেওঁলোকৰ লাভত যেতিয়া অসুবিধা হ'ব তেওঁলোকে বিভিন্ন কামে কৰিব কিন্তু সেই কথাটোলৈ আমি চাব লগা নাই আমাৰ কথা হ'ল যে বন ধ্বংস আমি কৰিবলৈ নিদিওঁ আৰু বন ধ্বংস কৰা মানুহৰ ওপৰত আমি কঠোৰ হ'ম সীমা সমস্যা এটা বেলেগ বিষয় উচ্চতম ন্যায়ালয়ৰ গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ সুন্দৰভাৱে ডাইৰেকশ্যন আছে যে সীমা সমস্যা বেলেগ কিন্তু বন ধ্বংসটো কোনো কাৰণ কোন সীমাত পৰে ক'ত নপৰে এইটো বেলেগ কথা হ'ব সেইটো এটা বেলেগ তাৰ কাৰণে ৰিজনেল কমিটি আছে তাৰ কাৰণে ডিছকাশ্যন চলি আছে কৰবাত এনেকুৱা আছে যে আমি আমাৰ বুলি কৈছো তেওঁলোকে তেওঁলোকৰ বুলি কৈছে এনেকুৱা থাকিব কিন্তু সেই সীমা সমস্যাটোক বাদ দিও য'ত বন আছে বনভূমি আমি ৰক্ষা কৰিব লাগিব য'ত গছ আছে গছ ৰক্ষা কৰিব লাগিব গছ কাটিব নোৱাৰিব সীমা সমস্যা আছিল বুলি তাত গছ কাটি দিব গছবোৰ ধ্বংস কৰিব এইটো হ'ব নোৱাৰে সেইকাৰণে মই নিজে আহিছো আৰু আমাৰ বিভাগ গৃহ বিভাগ আৰু বন বিভাগ লগতে তাৰ লগত ছাপোৰ্টিং যিখিনি